নমস্কাৰ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু নাতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সদায় আনন্দৰে আজি আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আপোনালোকে চাই আছে স্পেচিয়েল সিৰিজ আৰু এই সিৰিজটোত আপোনালোকে বহুতো ইম্পৰ্টেণ্ট কথা আৰু ডাইৰেক্ট টপিক আপোনালোকে জানিব পাৰিব যিবিলাক আসাম ডাইৰেক্ট ৰিকমেণ্ডেড গেট 3 গেট 4 লগতে বহুতো এক্সামত অহা কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন তো বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী আৰু লাগতিয়াল প্ৰশ্নসমূহ পাব তো বন্ধুসকল পলম নকৰি আহকচোন আজি প্ৰথম প্ৰশ্নটো চাওঁ কামাখ্যা মন্দিৰ কোন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় শুদ্ধ উত্তৰটো কি হ'ব পাৰে মোক কমেণ্ট কৰি জনাওকচোন কামাখ্যা মন্দিৰ কোন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল কোনে কৰিছিল বাৰু জানেনে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামাখ্যা মন্দিৰ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল ওকে নৰনাৰায়ণ হৈছে কোচ ৰজা গতিকে মনত থাকিব অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 2 কোচ বংশৰ প্ৰথম ৰজা কোন আছিল কোচ বংশৰ প্ৰথম ৰজা কোন আছিল অপশ্যন কেইটা চাই শুদ্ধ উত্তৰটো কমেণ্ট কৰক কোচ বংশৰ প্ৰথম ৰজা আছিল বিশ্বসিংহ ওকে বিশ্বসিংহ আছিল কোচ বংশৰ প্ৰথম ৰজা নেক্সট কুৱেশ্যন নম্বৰ 3 কোচ বিহাৰৰ প্ৰথম শাসক কোন আছিল কোচ বিহাৰৰ প্ৰথম শাসক কোন কমেণ্ট কৰকচোন শুদ্ধ উত্তৰটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোচ বিহাৰৰ প্ৰথম শাসক আছিল লক্ষ্মীনাৰায়ণ ওকে নেক্সট কুৱেশ্যন নম্বৰ 4 কোন চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল ৰজা নৰনাৰায়ণৰ কিমান চনত মৃত্যু হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে চনকেইটা চাই লওক আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে কমেণ্ট কৰক খুব কম সময় দিছোঁ মাত্ৰ 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকে এনসাৰ দিব লাগিব কোন চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল উত্তৰ হৈছে 1587 চনত ওকে 1587ত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল চনটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 5 অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল আমি সকলোৱে জানো আহোমৰ প্ৰথম ৰজা কোন আছিল গতিকে শুদ্ধ উত্তৰটো যিসকলে জানে মোক কমেণ্ট কৰকচোন আহোমৰ প্ৰথম ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোমৰ প্ৰথম ৰজা আছিল চুকাফা আমি সকলোৱে জানো নেক্সট কুৱেশ্যন নম্বৰ 6 অসমৰ পৰা অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথমজন ৰজা কোন আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ শুদ্ধ উত্তৰটো ইয়াৰ পৰা কমেণ্ট কৰক অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথমজন অসমৰ ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মনে অসমৰ পৰা প্ৰথম অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 7 অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ দেই এইটো ভিডিঅ'ত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰক অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বহতীয়াৰ খিলজী তেখেত আছিল অসমৰ আক্ৰমণকাৰী ওকে নেক্সট কুৱেশ্যন নম্বৰ 8 অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল উত্তৰটো ইয়াৰ পৰা কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূমি জৰীপৰ ব্যৱস্থা গদাধৰ সিংহই আৰম্ভ কৰিছিল ওকে গদাধৰ সিংহই কি আৰম্ভ কৰিছিল ভূমি জৰীপৰ ব্যৱস্থা তেখেতে আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 9 কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল বৰবৰুৱা পদ আৰু বৰফুকন পদ এই দুটা পদ কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল শুদ্ধ উত্তৰটো ইয়াৰ ভিতৰত আছে মোক কমেণ্ট কৰক এতিয়ালৈকে কওঁ যিসকল বন্ধু আমাৰ আগৰ সিৰিজবোৰ চোৱা নাই বা পাৰ্ট 1 ৰ পৰা এতিয়ালৈকে
পাৰ্টকেইটা চোৱা নাই ভিডিঅ'কেইটা চোৱা নাই আপোনালোকে চাব আৰু লগতে আছামীৰ বুকৰ চিৰিজকেইটা চাবলৈ নাপাৰিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ গতিকে বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে চাব আগৰ ভিডিঅ'বোৰ মৰম দিব আৰু এইটো ভিডিঅ'টো তেনেকৈ মৰম দিব বুলি আশা কৰিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পথ সৃষ্টি কৰিছিল অ'কে নেক্সট কুৱেশ্যন নম্বৰ 10 আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল আহোম ৰাজ্যৰ শেষৰখন ৰাজধানী কি আছিল ইয়াৰ ভিতৰত ক'ব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোমৰ শেষৰখন ৰাজধানী আছিল যোৰহাটত আহোমৰ শেষৰখন ৰাজধানী আছিল নেক্সট কুৱেশ্যন নম্বৰ 11 কাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল মাজুলী সন্ধি এখন চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল আপোনালোকে কওকচোন বাৰু যদি জানে কাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোচ আৰু আহোম ৰজাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আহি থাকে প্ৰায় আপোনাৰ 2021তো আহা দেখা গৈছে গতিকে আপোনালোকে এই কুৱেশ্যনটো ভালকৈ চাব মাজুলী সন্ধি কেতিয়া স্বাক্ষৰিত কৰাছিল চনটো আপোনালোকে চাব আৰু কাৰ মাজত হৈছিল সেইটো মই কৈ দিছোঁ কোচ আৰু আহোমৰ মাজত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 12 শদিয়াখোৱা গোহাঁই আছিল এজন তেখেত কি আছিল শদিয়াখোৱা গোহাঁই কি আছিল ইয়াৰ ভিতৰত আছে উত্তৰটো কমেণ্ট কৰক শদিয়াখোৱা গোহাঁই কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শদিয়াখোৱা গোহাঁই আছিল সীমান্ত বিষয়া কোন আছিল বুলি ক'লে শদিয়াখোৱা গোহাঁই এজন সীমান্ত বিষয়া আছিল মনত থাকিব গুড নেক্সট কুৱেশ্যন নম্বৰ 13 মোৱামৰীয়া প্ৰথমবাৰৰ বাবে কেতিয়া বিদ্ৰোহ কৰিছিল মোৱামৰীয়াই প্ৰথমবাৰৰ বাবে বা মোৱামৰীয়াৰ প্ৰথম বিদ্ৰোহ কেতিয়া হৈছিল চনটো আপোনাক সুধিব পাৰে চনটো কওকচোন বাৰু মোৱামৰীয়া বিদ্ৰোহ প্ৰথম কেতিয়া হৈছিল আজিৰ কুৱেশ্যনকেইটা কেনেকুৱা পালে জনাবলৈ নাপাৰিব বা আগৰ কুৱেশ্যনকেইটাও চাব ভিডিঅ'কেইটা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোৱামৰীয়া বিদ্ৰোহ প্ৰথমবাৰৰ বাবে 1769 চনত 1769ত হৈছিল চনটো মনত ৰাখিব অপশ্যন এ ইজ ৰাইট এনচাৰ 1769 চনত মোৱামৰীয়া প্ৰথম বিদ্ৰোহ হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 14 কোন চনত খিলাজৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল মাজুলী সন্ধি গম পালোঁ কাৰ মাজত হৈছিল কোচ ৰজা আৰু আহোমৰ মাজত হৈছিল খিলাজৰী সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল চনটো আপোনাক সুধিব পাৰে গতিকে চনটো মনত ৰাখিব কেতিয়া হৈছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰকচোন খিলাজৰী সন্ধি স্বাক্ষৰিত হৈছিল কিমান চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1663 চনত 1663ত খিলাজৰী সন্ধি স্বাক্ষৰিত হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সন্ধি কেইখন নেক্সট কুৱেশ্যন নম্বৰ 15 যোৰহাটত আহোমৰ ৰাজধানী কোনে প্ৰতিষ্ঠা কৰিছিল আপোনালোকে গম পাইছে যে আহোমৰ শেষৰখন ৰাজধানী আছিল যোৰহাট আৰু যোৰহাটত আহোমৰ ৰাজধানী কোনে প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যনটো এনেকুৱাও আহিব পাৰে গতিকে আপোনালোকে শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰকচোন যোৰহাটত আহোমৰ ৰাজধানী কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাটত প্ৰতিষ্ঠা কৰিছিল গৌৰীনাথ সিংহই কোনে কৰিছিল গৌৰীনাথ সিংহই আহোমৰ ৰাজধানীখন যোৰহাটলৈ নিছিল নেক্সট কুৱেশ্যন নম্বৰ 16 ইটাখুলি যুদ্ধ কিমান চনত বা কিমান বছৰত হৈছিল কিমান চনত ইটাখুলি যুদ্ধ হৈছিল চনটো বহুত ইম্পৰ্টেণ্ট মনত ৰাখিব যদি মনত নাই যদি ইয়াৰ মাজত কিবা কুৱেশ্যনৰ স্পেলিং ভুল আছে বা কুৱেশ্যনবিলাক এনচাৰ ভুল হৈছে মোক কমেণ্ট কৰি জনাব কাৰণ কেতিয়াবা টাইপিং মিষ্টেক হৈ যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইটাখুলি যুদ্ধ 1682 চনত হৈছিল 1682ত ইটাখুলি যুদ্ধ হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 17 জুৱান জাঙে ভাৰমান বংশৰ শাসকক কি বুলি কোৱা হয় জুৱান জাং হৈছে হিউৱান চাঙে বৰ্মন বংশৰ শাসক কি বুলি কৈছে জুৱান জাং হৈছে কুৱেশ্যনটো ভুল হৈ আছে হিউৱান চাঙে বৰ্মনৰ শাসক কি বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্ৰাহ্মণ বুলি কৈছে নেক্সট কুৱেশ্যন নম্বৰ 18 কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল অপশ্যনকেইটা দিয়া আছে শুদ্ধ উত্তৰটো ইয়াতে আছে কমেণ্ট কৰকচোন কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বহুতে আমাৰ ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় গতিকে আপোনালোকে পাহৰাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আপোনালোকে আমাৰ ভিডিঅ'বোৰ আহিলে সকলোতকৈ আগতে চাবলৈ পাৰিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 19 অসমত কিমানখন সত্ৰ আছে অসমত বৰ্তমানলৈকে সত্ৰ হয়তো বাঢ়িব পাৰে কিন্তু
কিমানখন সত্ৰ আছে বুলি ক'লে আপোনালোকে অপশ্যন দিয়া মতে আপোনালোকে কওকচোন কিমানখন সত্ৰ আছে অসমত অসমত কিমানখন সত্ৰ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমত 900খন সত্ৰ আছে কিমানখন সত্ৰ আছে 900খন নেক্সট কোৱেশ্চন নম্বৰ 20 তুংখুঙীয়া বুৰঞ্জী লিখিছে কোনে লিখিছে তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছে আহিব পাৰে কেতিয়াবা কোৱেশ্চনটো চাই যোৱাটো ভাল কাৰণ গেট 4ত বহুতো ইজি কোৱেশ্চনো দিয়ে টাফ কোৱেশ্চনো দিয়ে গেট 3টো টাফেই কিন্তু গেট 3ত বহুতে সুধি থাকে যে কোৱেশ্চন কেনেকুৱা ধৰণৰ হ'ব আপোনালোকে ইজি বুলি ভবা কোৱেশ্চনবোৰ আপোনালোকে টান হৈ পৰিব যদিহে আপোনালোকে নপঢ়ে গতিকে এটা কোৱেশ্চন আপোনালোকে ভালকৈ খৰচি মাৰি পঢ়ক তেতিয়া গম পাব যেনেকুৱা টাফ কোৱেশ্চন আহিলে আপোনাৰ কাৰণে ইজি হৈ পৰিব তুংখুঙীয়া বুৰঞ্জী লিখিছে শ্ৰীনাথ দুৱাৰ বৰবৰুৱাই কোনে লিখিছে অপশ্যন বি আছে ৰাইট আনসাৰ শ্ৰীনাথ দুৱাৰ বৰবৰুৱাই তুংখুঙীয়া বুৰঞ্জী লিখিছে নেক্সট কোৱেশ্চন নম্বৰ 31 প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তেজপুৰলৈ কোনে স্থানান্তৰিত কৰিছিল কোনে কৰিছিল প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কোনে কৰিছিল ৰাজধানী শুদ্ধ উত্তৰটো হৈছে শালস্তম্ভই তেওঁলোকে কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 22 কোনে বাৰ্মিজক অসমলৈ নিমন্ত্ৰণ কৰিছিল বাৰ্মিজসকলক বা মানক কোনে অসমলৈ আমন্ত্ৰণ কৰিছিল মানসকলক কোনে অসমলৈ মাতিছিল বাৰ্মিজ বুলি ক'লে মান কমে হৈছে বদনে আনিলে মান এটা গান আছে নহয় বদনে আনিলে মান গতিকে বদন চন্দ্ৰ বৰফুকনে মানসকলক অসমলৈ নিমন্ত্ৰণ দিছিল গতিকে গানটো মনত ৰাখিব মানস ৰবীন্দ্ৰ গান এটা আছে বদনে আনিলে মান হল যে মহাকাল হল যে মহাকাল হয়নে অকণমান গান গাই দিছোঁ বাৰু বেয়া নাপাব ভইচটো ইমান মোৰ ভাল নহয় খুৰো নাজানো তালো নাজানো তথাপি চেষ্টা কৰিছোঁ গতিকে মান বাৰ্মিজ মানে হ'ল মানসকলক কোনে অসমলৈ মাতিছিল বদন চন্দ্ৰ বৰফুকনে নেক্সট কোৱেশ্চন নম্বৰ 23 পঞ্চতন্ত্ৰ কোনে ৰচনা কৰিছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় পঞ্চতন্ত্ৰ কোনে ৰচনা কৰিছিল সুধিব পাৰে কিন্তু পঞ্চতন্ত্ৰ ৰচনা কৰিছিল কোনে বিষ্ণু শৰ্মাই কি ৰচনা কৰিছিল পঞ্চতন্ত্ৰ অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 24 বদন বৰফুকন আছিল ৰাজ্যপালৰ ক'ৰ ৰাজ্যপাল আছিল বদন বৰফুকন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী নেক্সট কোৱেশ্চন নম্বৰ 25 প্ৰথম বাৰ্মিজ আক্ৰমণ কোন বৰ্ষত সংঘটিত হৈছিল বাৰ্মিজ মানে মানসকলৰ প্ৰথম আক্ৰমণ কেতিয়া সংঘটিত হৈছিল মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল চনটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ইয়াত আপোনালোকে এইবিলাক কোৱেশ্চন এৰি থৈ নাযাব বাৰ্মিজ মানে হ'ল মান মনত ৰাখিব বাৰ্মিজ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল 1817 চনত ঘিলাজেৰী প্ৰথম মানৰ আক্ৰমণ হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 26 ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন আছিল যিয়ে ইংৰাজৰ কাৰণে যুঁজ দিছিল প্ৰথম অসমীয়া কোন আছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন আছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এৰি থৈ নাযাব এইবিলাক কোৱেশ্চন আৰু এইবিলাক কোৱেশ্চন যদি আপোনালোকে ভাল নাপায় তেনেহ'লে কোনবিলাক কোৱেশ্চন ভাল পাবহে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুমধৰ কোঁৱৰ আছিল প্ৰথম ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া অসমীয়া নেক্সট কোৱেশ্চন নম্বৰ 27 অসমৰ নেপোলিয়ন বুলি কাক জনা যায় বা কোনজন ৰজাক জনা যায় অসমৰ নেপোলিয়ন বুলি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ নেপোলিয়ন বুলি চুহুংমুং দিহিঙীয়া ৰজা বা দিহিঙীয়া ৰজা উপাধি পাইছিল তেখেতক অসমৰ নেপোলিয়ন বুলি জনা যায় চুহুংমুং দিহিঙীয়া ৰজা তেখেতক দিহিঙীয়া ৰজা বুলি কোৱা হয় শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল আমি সকলোৱে জানো আৰু নকলেও হ'ব গতিকে আপোনালোকৰ হয়তো মনত আছে ক্লাছ 4তে পাই আহিছে শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰকচোন এইটো কোৱেশ্চনৰ এনসাৰ যদি আপোনালোকে কমেণ্ট নকৰে মই গম পাম যে আপোনালোকে নপঢ়ে আৰু আপোনালোকে ভিডিঅ'টো 28 নম্বৰ কোৱেশ্চনলৈকে চোৱাই নাই যদিহে আপোনালোকে কমেণ্ট কৰে মই তেতিয়াহে গম পাম যে আপুনি মোৰ ভিডিঅ' খৰচি মাৰি চাই আৰু বিশ্বাসী বন্ধুক মৰম দিছে আৰু লগে আপোনালোকে পঢ়া শুনা কৰিছে বুলি মই গম পাম শুদ্ধ উত্তৰটো কমেণ্ট কৰকচোন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল কোন চনত হৈছিল একদম ইজি 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আমি সকলোৱে জানো নেক্সট কোৱেশ্চন নম্বৰ 29
কোনজন আহোম ৰজাৰ ৰাজত্ব কালত আটাইতকৈ কম আছিল কোনজন আহোম ৰজাৰ ৰাজত্ব কাল আটাইতকৈ কম আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আটাইতকৈ কম কাৰ্যকাল থকা ৰজাজনৰ নাম কি কোৱেশ্চনটো এনে ধৰণে সুধিব পাৰে গতিকে কোনজন হ'ব পাৰে বাৰু ইয়াৰ শুদ্ধ উত্তৰটো চুহুংমুং নহয় চুহুং তেখেত আছিল আটাইতকৈ কম কাৰ্যকাল থকা ৰজা নেক্সট মূলা গাভৰুৰ মৃত্যু কিমান বছৰত হৈছিল বা কোন বছৰত মূলা গাভৰুৰ মৃত্যু কোন চনত হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মূলা গাভৰুৰ মৃত্যু হৈছিল 1532 চনত তো বন্ধুসকল এয়া আছিল ইম্পৰ্টেন্ট কিছুমান আজিৰ ভিডিঅ' অহা কেইটামান সিলেক্টিভ কোৱেশ্চন আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব এনেধৰণে আৰু ভিডিঅ'সমূহ চাবলৈ আপোনালোকে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু লগে লগে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে আজিৰ প্ৰশ্নকেইটা কেনেকুৱা পালে যদি কিবা বুজি পোৱা নাই মোক কমেণ্টত জনাব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম